নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আজিৰ ভিডিঅ'টিৰ জৰিয়তে মই এগৰাকী অতিথিক পৰিচয় কৰাই দিব বিচাৰিছোঁ। অতিথিগৰাকী হৈছে অৰ্পণা বৰা। অৰ্পণা বৰা এগৰাকী যথেষ্ট সাহসী মহিলা আৰু এই সাহসী মহিলাগৰাকীক আজিৰ মই ভিডিঅ'ৰ অতিথি কৰিছোঁ। তেখেতে যিকোনো সামাজিক সমস্যা অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। নাৰীৰ সবলীকৰণৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট কাম কৰি আহিছে। লগতে তেওঁ কৃষি বিপ্লৱক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে। তেখেতৰ এখন নিজা পাম আছে, যথেষ্ট কেইজন মানুহ লগ লাগি তেওঁ তাত কাম কৰি আছে। গতিকে কৃষিৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আছে তেখেতৰ। তেখেতে নিজেই ট্ৰেক্টৰ চলায় বা যিকোনো কাম কাজ তেখেতে পুৰুষে যিদৰে কৰিব পাৰে সেইদৰে তেখেতে মহিলা হৈ সকলো কামেই কৰি যায়। সমাজৰ বাবে প্ৰয়োজনীয় এগৰাকী মহিলা, এক সবল ব্যক্তিত্ব। কেনেকুৱা লাগিছে আজিৰ ভিডিঅ'টিলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। অনুভৱ আপুনি সুখী নে? মই প্ৰত্যেককে ভিডিঅ' প্ৰস্তুত কৰিলে এইটো প্ৰশ্ন সোধোৱেই। হঠাতে প্ৰথমে হয়তো নুসুধিবলগীয়া এটা প্ৰশ্ন, তথাপি সুধিছোঁ, কওকচোন আপুনি সুখী নে? সুখী, মই বহুত সুখী। আৰু মই ভাবোঁ সুখটো নিজে বিচাৰি লোৱা বস্তু। আৰু মই নিজৰ কামৰ মাজেদি মই যথেষ্ট সুখী মানুহ, আৰু মই পৃথিৱীত আটাইতকৈ সুখী মানুহ বুলি ভাবোঁ নিজকে। হয়, তেখেতে ক'লেই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ। মই দেখি আহিছোঁ যে, বা আপোনালোকেও যিসকলে তেখেতৰ নামটোৰ সৈতে পৰিচয় আছে, আপোনালোকে গম পাবই, সমাজৰ ঘটি থকা যিকোনো অন্যায়ৰ বিৰুদ্ধে তেখেতেই প্ৰথমে মাত মাতে। বিশেষকৈ শিশু অধিকাৰ কৰ্মী হিচাপে বা নাৰী সবলীকৰণৰ ক্ষেত্ৰত নাৰীয়ে সততে সন্মুখীন হৈ অহা সমস্যাৰ ওপৰত তেখেতে মাত মাতি আহিছে। গতিকে মই এই ক্ষেত্ৰত তেখেতক সুধিব খুজিছোঁ যে আপুনি এই সাহসখিনি ক'ৰ পৰা পায় যে যিকোনো সমাজত ঘটি অহা অন্যায় বিচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ? মানুহেতো ভয় কৰে মাত মাতিবলৈ, আপুনি এই সাহসখিনি ক'ৰ পৰা পায়? সাহসখিনি ক'ৰ পৰা পাওঁ বুলি ক'লে, মই আচলতে সৰুৰ পৰাই এনেকুৱা ধৰণৰ মানুহ আছিলোঁ। আৰু আমাৰ দেউতাই বিশেষকৈ এই ক্ষেত্ৰত মই দেউতাক মানে মনত পেলাওঁ। দেউতাই মোক সৰুৰ পৰা আমাক কৈছিলে যে ছোৱালী নহ'বি, মানুহ হ'বি। তো মানুহ হ'বলৈ, ছোৱালী আৰু মানুহ বুলি কওঁতে মোৰ মনত প্ৰশ্ন সৃষ্টি হৈছিলে, ছোৱালীনো মানুহ নহয় নেকি? কিন্তু ছোৱালী বুলি কওঁতে আমাৰ মহিলাৰ যিটো মানে কেৰেক্টাৰ, আজিৰ তাৰিখত আমি এগৰাকী মহিলাক যেনেকৈ বুজোঁ আৰু মানুহ বুলি ক'লে আমি যেনেকৈ বুজোঁ, এই কনচেপ্টটো ডিফাৰেঞ্চ আছে। এজনী ছোৱালীয়ে নিজকে সজাই পৰাই ভাল পায়, সমাজৰ কোনো কথাতে অংশগ্ৰহণ নকৰে, সদায় মানে এভইডিং এটা মানে হেৰি থাকে, যিকোনো জটিল সমস্যাৰ পৰা নিজকে আঁতৰাই ৰাখিব খোজে, এনেকুৱা ধৰণৰ। গতিকে সেই ক্ষেত্ৰত মই নিজে তেনেকৈ নাভাবোঁ। মই ভাবোঁ যে মই এজন ব্যক্তি হয়, যিজনে সমাজৰ সকলো বেয়া, মই মোৰ চকুৰে যিবিলাক বেয়া দেখোঁ সেইবোৰৰ বিৰুদ্ধে মই মাত মাতিব পাৰোঁ। আৰু মাত মাতিলে সেইটোৰ পৰা যিজনৰ বিপদত পৰা মানুহজনৰ মোৰ পৰা যথেষ্টখিনি সহায় হ'ব। আৰু সেইটো কাৰণে মই কেতিয়াও ক'তো ভয় কৰা নাই। আৰু যদি মোৰ প্ৰয়োজন বুলি কোনোবাই অনুভৱ কৰে, মই যিকোনো সময়ত গৈ যিকোনো ঠাইত যিকোনো মানুহৰ লগত কথা পাতিবলৈ মই মানসিকভাৱে প্ৰস্তুত হৈ থাকোঁ। কৈছে যে ছোৱালী মানে, আমি সাধাৰণতে এইটো ধাৰণাই লৈ থাকোঁ যে ছোৱালী মানে নিজকে সজাই পৰাই লৈ ফুৰে আৰু সদায় পিছত থাকে, ছোৱালীয়ে কোনো ক্ষেত্ৰতে আগবাঢ়ি নাযায়। তেখেতৰ ধাৰণাত আমি এইটো কথাই বুজি পাইছোঁ যে তেখেতৰ ছোৱালীৰ প্ৰতি থকা দৃষ্টিভংগীটো হৈছে তেওঁলোকে সদায় পিছত থাকে, ছোৱালীয়ে কেতিয়াও সাহস নকৰে, আগবাঢ়ি নাযায়। কিন্তু তেখেতে ছোৱালী হ'ব বিচৰা নাছিলে, মানুহে সমাজত নিজৰ অৱদানখিনি দি যাব খুজিছিলে। আৰু কৈছোঁ তেখেত কৃষিৰ লগতো জড়িত। গতিকে আমি দেখি আহিছোঁ তেখেতে নিজেই ট্ৰেক্টৰ চলাই, নিজেই খেতি কৰিবলৈ আগবাঢ়ি যায়। এইখিনি কৰিবলৈ যাওঁতে আপুনি বিশেষ কষ্ট অনুভৱ নকৰেনে? যে আপোনাৰ শৰীৰে সিমানখিনি কষ্ট কৰিব পৰা সামৰ্থ্য আছে বুলি আপুনি অনুভৱ কৰে নে আপুনি ভাল পায় কৃষি? নাই, নিশ্চয় আছে। সকলো মানুহৰে কাম কৰাৰ যিটো কৰ্মশক্তি মানুহৰ ভিতৰত আছে, খালি আমি নকৰোঁতে অভ্যাস নাথাকে। সেইকাৰণে আমি কিছুমান গধুৰ কাম কৰিব নোৱাৰোঁ। আৰু কিছুমান শাৰীৰিক অৱস্থা মহিলাৰ থাকে যিটো সময়ত গধুৰ কাম কৰিব নোৱাৰে। কিন্তু সেইটো বুলি এইটো নহয় যে গোটেই জীৱনটোৱে তেওঁ একো কাম কৰিব নোৱাৰিব। কিন্তু আমাৰ মহিলাবিলাকৰ এনেকুৱা এটা সুবিধাবাদী চৰিত্ৰ আছে, মহিলা বুলি চবেই সন্মান কৰে, চবেই মৰম কৰে, চবেই আগবঢ়াই দিয়ে, তেনেকুৱা নিচিনা যিটো বা মহিলাৰ অধিকাৰ বা আইন প্ৰস্তুত কৰি যিখিনি সুৰক্ষা দিছে, সেই সুৰক্ষাখিনিৰ পৰাও মহিলাবিলাকৰ আচলতে সুবিধাবাদী চৰিত্ৰটো, যেনেকৈ বাছ এখনত মহিলাৰ কাৰণে ছিটটো সংৰক্ষিত হৈ থাকে। কিন্তু যেতিয়া সংৰক্ষিত ছিটটোত
বা যিকোনো বাছ এখনত উঠাৰ লগে লগে সেইটো মহিলাৰ মানে সুবিধাবাদী কেৰেক্টাৰ হৈ গ'ল যে পুৰুষ এজন বহি থকা দেখিলে মই মহিলাগৰাকী থিয় হৈ আছোঁ আপুনি বহি আছে এনেকুৱা নিচিনা কথা কয়। সেই পুৰুষজন সেই সময়ত হয়তো শাৰীৰিকভাৱে দুৰ্বল হ'ব পাৰে, মহিলাগৰাকী মহিলা হ'ল বুলিয়ে যে দুৰ্বল হ'ব তেনেকুৱাতো কোনো কথা হ'বই নোৱাৰে। গতিকে এই ধৰণৰ কিছুমান কথা আছে যিবিলাক কথাৰ কাৰণে মহিলাই নিজকে দুৰ্বল বুলি ভাবে আৰু দুৰ্বল হৈও গৈ থাকে। আৰু মই নিজে প্ৰমাণ কৰোঁ যে মই সকলো কামেই পুৰুষৰ সমানে কৰিব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, মহিলাৰ যিহেতু দীৰ্ঘদিন সংসাৰ চলোৱা বা দীৰ্ঘদিন বিভিন্ন সূক্ষ্ম কাম কাজ কৰাৰ অভিজ্ঞতাৰ পৰা মহিলাই যথেষ্ট সূক্ষ্মভাৱে বিবেচনা কৰি কাম কৰিব পাৰে। সেইকাৰণে কামৰ ক্ষেত্ৰত মানে মহিলাৰ মগজুৱে মানে বেছিকৈ ধুনীয়াকৈ কাম কৰে বুলি মই ভাবোঁ। কাৰণ এতিয়া গাড়ী চলোৱাৰ ক্ষেত্ৰতে আমি যদি চাওঁ, গাড়ী বহুত এক্সিডেণ্ট হয়, কিন্তু মহিলা চলোৱা গাড়ী এক্সিডেণ্ট হোৱা খুব কমেই দেখোঁ। আজিকালি বহুত মহিলাই গাড়ী চলায়, কিন্তু সেইটো খুব কম দেখা যায়। কিন্তু মহিলাৰ দৃষ্টিভংগী খুব সূক্ষ্ম এনেকুৱা নিচিনা আৰু। খুব ধুনীয়া কথা কৈছে। আটাইতকৈ এটা উল্লেখযোগ্য কথা ক'লে যে যিহেতু মহিলাই চলোৱা গাড়ীৰ এক্সিডেণ্ট সাধাৰণতে খুব কমেই হয়। আমি কিছুদিনৰ পূৰ্বতে দেখিছিলোঁ আপুনি ফেচবুকত দিছিলে পষ্টটো যে আপুনি ঘৰৰ চালিও চাইছিলে, চালত উঠিছিলে। আপুনি যে এনেকুৱা কামবোৰ যে কৰি থাকে এগৰাকী মহিলা হয়, যিহেতু আপুনিতো কৈছে আপুনি মানুহ হ'ব বিচাৰোঁ, মহিলা নহয়। কিন্তু এখন সমাজত আপুনি বাস কৰে, গতিকে এনেকৈ এই সমাজখনত জীয়াই থাকোঁতে কেতিয়াবা আপুনি এনেকুৱা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়নে যে আপোনাক কোনোবাই সেৱা চকুৰে চাইছে বা এই কামটো কিয় কৰিব লাগে বুলি আপোনাক সমালোচনা কৰিছেনে? কেতিয়াও কৰা নাই। এতিয়া আমি যেনেকৈ প্ৰাইভেট কাৰখন চব মহিলাই চলায়, কিন্তু যিখন বিজনেছ গাড়ী মানে ধৰি লওক ট্ৰাক এখন বা ডাম্পাৰ এখন কোনো মহিলাই নচলায়। কেলৈ নচলায়? গাড়ীটো একেই, ক্লাছ ব্ৰেক গিয়েৰ এইখিনি জানিলে গাড়ী এখন চলাব পাৰে। কেলৈ নচলায়? মহিলাবিলাকে ভাবে যে গাড়ীখন যদি মই চলাওঁ মোক মানুহে কি বুলি ক'ব। কিন্তু মই যেতিয়া চলাওঁ মোক মানুহে বহুত চায়। মই এখন মানে বস্তু কঢ়িওৱা গাড়ী এখন মই চলাই মই টাউনলৈ যাওঁ, কিবাকিবি বস্তু আনিবলৈ যাওঁ, মোক চবেই চাই পেলাই মোক আকৌ প্ৰশংসাহে কৰে, বা আপুনি মহিলা হয় এনেকুৱা এখন চলাইছে গাড়ী। কেতিয়াবা মই গৈ থাকোঁতে গাড়ীখন যদি বেয়া হয়, মই নিজে কিছুমান ধৰি লওক টায়াৰটো পাংচাৰ হ'ল, মহিলা এগৰাকী যদি গাড়ী এখন চলাই যায় টায়াৰটো পাংচাৰ হ'লে পুৰুষ বিচাৰি ফুৰে টায়াৰটো বদলি কৰি দিবলৈ। কিন্তু মোৰ ক্ষেত্ৰত উল্টা, মই বেলেগৰ ৰাস্তাত যদি কোনোবা মানুহে গাড়ী এখন পাংচাৰ হৈ ৰৈ থাকে, মই তেতিয়া দিয়ক মই হেল্প কৰি দিওঁ বুলি মই কৰি দিব পাৰোঁ। মই ভাবোঁ সেইটো স্কিল পুৰুষৰ ওচৰত থাকিব লাগিব, মহিলাৰ ওচৰত থাকিব নালাগিব, তেনেকুৱাতো কোনো কথা নাই। খালি এইটো যিটো আমাৰ সামাজিক যিটো বাইণ্ডিংছ, সেইটোৰ কাৰণে মহিলাবিলাকে নিজকে মানে সেই কামবিলাকৰ পৰা আঁতৰাই ৰাখে। কিন্তু ডেফিনেটলি পাৰে। এতিয়া মই সেইদিনা আপুনি যিটো কথা কৈছে যে ছাল এখন চাব পাৰে, কিয় নোৱাৰে? কোনোবাই হয়তো কোনোবাই তেনেকুৱা মুখামুখি হ'ব পাৰে। মই আজিলৈকে মুখামুখি হোৱা নাই। মই যেতিয়া ফেচবুকত সেইটো ভিডিঅ'টো দি দিছোঁ, তেতিয়া বহুত মানে মানুহে মোক এনকাৰেজ কৰিছে, বা তুমি এনেকুৱাও কাম কৰিব পাৰা, বহুত ভাল কাম কৰিছা, তেনেকৈ মোক এনকাৰেজে কৰিছে। মই আচলতে মানুহে যিটো কাম কৰে সেই কামটোৰ সপক্ষে নিজৰ ওচৰত যদি সঠিক যুক্তি থাকে, তেতিয়া মই ভাবোঁ সমাজে কেতিয়াও সমালোচনা নকৰে, আদৰি ল'বই। আৰু এইটো ক্ষেত্ৰত মই বিশেষভাৱে এটা প্ৰশ্ন কৰিব খুজিছোঁ। আপুনি এখন কৃষি পামৰ সৈতে জড়িত হৈ আছে, আৰু কৃষি পামখনত মূলতে আপুনি জৈৱিক খেতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই ক্ষেত্ৰত আপুনি বিশেষভাৱে মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে খেতিৰ যিটো ভাল ফলাফল পোৱা যায়, উৎপাদন ভাল হয়, শস্যৰ উৎপাদন ভাল হয়, আৰু গতিকে বজাৰ এখনত মানে সফলতা লাভ কৰিবলৈ সম্ভৱ হয়, মানে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে যথেষ্ট সুবিধা হয়। কিন্তু জৈৱিকভাৱে কৰা খেতিৰ উৎপাদন কিছু পৰিমাণে কম হয় নেকি? মানে এই ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিনে, বা বজাৰ কেনেকুৱা পাইছে আপুনি এই খেতিটোৰ লগত জড়িত থাকি? নাই, এইটো ডেফিনেটলি এটা চেলেঞ্জ আছে। অৰ্গেনিক পদ্ধতিৰে বা জৈৱিক পদ্ধতিৰে যেতিয়া খেতি কৰা যায়, তেনেহ'লে বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা এইখিনি অকণমান অসুবিধা আছে কীট পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। সেইকাৰণে প্ৰডাকশ্যনটো কিছু কমে। কেতিয়াবা কি হয়, কিছুমান শাক পাচলি আমি যেতিয়া বেমাৰটো লাগে, আমি বেমাৰটো ভাল কৰিবলৈ সেই নিৰ্দিষ্ট গছজোপাকে উঘালি পেলাই দিবলগীয়া হয়। যিটো কেমিকেল ইউজ কৰা মানুহবিলাকে, পেষ্টিচাইড ইউজ কৰা বা মানুহবিলাকে ডাইৰেক্ট মেডিচিনটো মাৰি পেলাই সেইটো হয়তো তাৰ মানে চিকিৎসা কৰি লয়, তাৰপিছত তাৰ পৰা প্ৰডাকশ্যন পায়। কিন্তু আমাৰ ক্ষেত্ৰত সেইটো অকণ অসুবিধা হয়। সেইকাৰণে জৈৱিক কৃষিৰ ক্ষেত্ৰত মানে খৰচৰ অনুপাতে লাভটো বহুত বেছি নহয়। তথাপি আমি ভাবোঁ যে যিহেতু এইটো স্বাস্থ্যসন্মত কথা, মানৱ প্ৰজন্মৰ কাৰণে এটা দৰকাৰী কথা, সেইটো অলপ চেলেঞ্জ লৈ হ'লেও আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। শেষত আপোনাক এটা প্ৰশ্ন সোধোঁ।
একেবাৰে সাধাৰণ এটা প্ৰশ্ন। কিছুদিনৰ পূৰ্বতে এইটো মই ফেচবুকতে দেখিছিলোঁ পষ্টটো, আপুনি কিয় মেখেলা চাদৰ নিপিন্ধে? কাৰণ যিহেতু আপুনি এগৰাকী মহিলা, এখন সমাজত বাস কৰিছে, কিন্তু আপুনি মেখেলা চাদৰ নিপিন্ধে। এই প্ৰশ্নটোৰ সন্মুখীন হয়তো আপুনি সততে হয়। গতিকে আপুনি ফেচবুকৰ জৰিয়তে লাইভ আহি তাৰ এই প্ৰশ্নখিনিৰ উত্তৰ দিয়াৰ কথা এদিন কৈছিলে যদিও আপুনি বিশেষ কাৰণবশতঃ সেইদিনা ভিডিঅ'টো প্ৰচাৰ কৰিব নোৱাৰিলে। আজি আপুনি ৰাজহুৱা কৰকচোন মোৰ ভিডিঅ'ৰ জৰিয়তে যে আপুনি কিয় নিপিন্ধে বা কি ক'ব খুজিছিলে ৰাইজক। অকল মেখেলা চাদৰে নহয়, মই অলংকাৰ নিপিন্ধোঁ। প্ৰথম কথা, কোনো অলংকাৰ মই কেতিয়াও নিপিন্ধোঁ। মেখেলা চাদৰ মই পিন্ধোঁ, কেতিয়াবা পিন্ধোঁ, যিহেতু এইটো এটা আমাৰ অসমীয়া সমাজৰ সাজপাৰ হয়, মই পিন্ধোঁ। কিন্তু মই অনবৰতে মোৰ ব্যৱহাৰ কৰা সাজপাৰটো বেলেগ, কাৰণ মোৰ কাম সেইখিনি কাম মই এতিয়া গাড়ী এখন চলাই মই ইয়াৰ পৰা গুৱাহাটীলৈকে গাড়ী এখন চলাই যাম। মেখেলা পিন্ধি যাওঁতে মই হয়তো ক'ৰবাত মোৰ মেখেলাখনে অসুবিধা কৰিব পাৰে, তেনেকুৱা কিছুমান কথা আছে। আৰু অলংকাৰ পিন্ধাৰ ক্ষেত্ৰত মই ভাবোঁ যে পুৰুষ এজনেতো অলংকাৰ একো নিপিন্ধে, মহিলাবিলাকে কেৱল পিন্ধে। আৰু সেইকাৰণে মহিলা এগৰাকীয়ে অলংকাৰেৰে নিজৰ সৌন্দৰ্য বৃদ্ধি কৰাতকৈ নিজৰ মগজুৰে, নিজৰ চিন্তা শক্তিৰে, নিজৰ কৰ্মৰাজিৰে নিজৰ মানে গুৰুত্ব বৃদ্ধি কৰা ভাল, দাম নিৰূপণ কৰা ভাল। আৰু সেইটো মই সৰুৰ পৰাই মই সেইটো কথা মানি আহিছোঁ। আৰু সেইকাৰণে মই কেতিয়াও অলংকাৰ পিন্ধা নাই, কেতিয়াও মই নিজকে ষ্টাইল কৰি সজাই কিবা এটা কৰিবলৈ মই কেতিয়াও চেষ্টা কৰা নাই। নেচাৰেলি মোক যদি কোনোবাই ধুনীয়া দেখিছে, নাই দেখা যদিও নাই দেখা, কোনোবাই ধুনীয়া দেখা নেদেখাৰ লগত মোৰ জীৱন ধাৰণৰ কোনো কথাই ৰিলেটেড নহয়। বৰঞ্চ মোৰ লাভহে হয়, কিয়নো মই সেইটোত সময় খৰচ কৰি নাথাকোঁ। এতিয়া মই ক'ৰবালৈ যাব লাগে, পটককৈ পেণ্টটো লগালোঁ, টি চাৰ্টটো লগালোঁ আৰু চুলিখিনি ওপৰলৈ গৈ বান্ধি ল'লোঁ, মই যাব পৰা হৈ যাওঁ। কিন্তু মহিলা এগৰাকী সাধাৰণতে এইটো বদনাম আছে যে ক'ৰবালৈ যাওঁ বুলি ওলালে মাইকী মানুহক আৰু 2 ঘণ্টা আগতে ক'ব লাগিব, নখত ৰং লগোৱাৰ পৰা, ওঠত ৰং লগোৱাৰ পৰা চব কৰিব। গতিকে সেইটো ড্ৰবেক্স মহিলাসকলৰ ক্ষেত্ৰত আছে, আৰু সেইটো এটা জক আৰু। তো সেইটো কাৰণে মই সেই কথাবোৰ এভইড কৰিব চেষ্টা কৰোঁ, সিমানে কথা। বহুখিনি কথা পাতিলোঁ, আপোনালোকেও চালে ভিডিঅ'টি, কেনে পালে কিন্তু এটা মন্তব্য আগবঢ়াব। চিন্তা শক্তিৰে ধুনীয়া হৈ থাকিব খোজা মানুহগৰাকী আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। তেখেতৰ কথা বতৰাখিনি আপোনালোকে শুনিলে, তেখেতৰ চিন্তাখিনি আজিৰ ভিডিঅ'টিৰ জৰিয়তে প্ৰকাশ কৰিলে। কেনে পালে সেয়া জনাব। আৰু যদিহে আপোনালোকে পুনৰ তেখেতক লগ পাব খুজিছে, তেখেতৰ পৰা আৰু বহু কথাই জানিব লগা আছে, আমাৰ বাবে প্ৰয়োজনীয় তেখেত এগৰাকী মহিলা। গতিকে তেখেতক পুনৰ মোৰ ভিডিঅ'ৰ অতিথি কৰিম। আপোনালোকে কেনে পাইছে সেয়া জনাব। আজিৰ ভিডিঅ'টি এনেকৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।